প্ৰিয়সকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পবিত্ৰ আত্মা আমাৰ জীৱনত কেতিয়া আহে, পবিত্ৰ আত্মাক আমি কেতিয়া গ্ৰহণ কৰোঁ, পবিত্ৰ আত্মাক গ্ৰহণ কৰা আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱানো কি, ইয়া বেলেগ বেলেগ নে, বা পবিত্ৰ আত্মা যদি আমাৰ জীৱনত আছে তাৰ সাইন কি। কাৰণ বহুতে কয় যে আমি যেতিয়া পৰভাষাত কথা পাতোঁ সেইটোৱেই পবিত্ৰ আত্মাৰ সাইন হয় যে পবিত্ৰ আত্মাৰ জীৱনত আছে। এই সকলো প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। এই ভিডিঅ' সম্পূৰ্ণৰূপে চাব আৰু আপোনালোকৰ ৰায়, আপোনালোকৰ কমেণ্ট ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত দিব পাৰে। মই ব্ৰুন আৰু আপোনাক সকলোকে আমাৰ এই চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰিয়সকল, পবিত্ৰ আত্মা কেতিয়া আমাৰ জীৱনত আহে বা পবিত্ৰ আত্মাক আমি কেতিয়া গ্ৰহণ কৰোঁ, এই কথা পৌলে বহুত ক্লিয়াৰলি স্পষ্টভাৱে মেনশ্যন কৰিছে কিছুমান স্ক্ৰিপচাৰত, আৰু সেই কিছুমান স্ক্ৰিপচাৰ আজি আমি চাম। প্ৰথমটো হৈছে 1 কৰিন্থিয়া 12:13। ইয়াত এনেদৰে কৈছে, কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱে এক শৰীৰ হ'বলৈ এক আত্মাত বাপ্তাইজিত হ'লোঁ আৰু সকলোৱে এক আত্মাত পান কৰিবলৈ পালোঁ। এই শাস্ত্ৰাংশত সম্পূৰ্ণ স্পষ্টভাৱে পৌলে বুজাই দিব বিচাৰিছে যে সকলোকে পবিত্ৰ আত্মা দিয়া হৈছে আৰু সকলোৱে এক পবিত্ৰ আত্মাৰে বাপ্তাইজিত হৈছে বুলি কৈছে। ইয়াত যদি কৰিন্থিয়া মণ্ডলীত কোনোবাই বাপ্তিস্মা পালেহেঁতেন পবিত্ৰ আত্মাৰ, কোনোবাই যদি নাপালেহেঁতেন, কাৰোবাৰ জীৱনত পবিত্ৰ আত্মা থাকিলেহেঁতেন, কাৰোবাৰ নাথাকিলেহেঁতেন, পৌলে ডেফিনেটলি এই কথা এই বাক্যত মেনশ্যন কৰিলেহেঁতেন। কিন্তু পৌলে ইয়াক কোনো কথা পবিত্ৰ আত্মা পাইছে নাই পোৱা কোৱা নাই, কিন্তু সকলোৱে পাইছে বুলি কৈছে। তাৰমানে যেতিয়া লোকসকলে ঈশ্বৰক গ্ৰহণ কৰিলে, খ্ৰীষ্টক গ্ৰহণ কৰিলে, তেওঁৰ সত্যতাক গ্ৰহণ কৰিলে, তেওঁলোকৰ জীৱনত পবিত্ৰ আত্মাৰে তেওঁবিলাকে বাপ্তাইজি হ'ল, পবিত্ৰ আত্মা তেওঁবিলাকে গ্ৰহণ কৰিলে। আৰু এক স্ক্ৰিপচাৰ আমি চাই লওঁ, ৰোমিয়া 8:9। ইয়াত কৈছে, কিন্তু ঈশ্বৰৰ আত্মা যদি তোমালোকৰ অন্তৰত থাকে তেন্তে তোমালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতে, কিন্তু যিজনৰ আত্মা নাই তেওঁ খ্ৰীষ্টত নাই। এই বাক্যত ক্লিয়াৰলি আমি পাইছোঁ কেনেকৈ যদি খ্ৰীষ্টৰ আত্মাত আমি আছোঁ তেনেহ'লে আমি খ্ৰীষ্টৰ হয়। আৰু ইয়াত সম্পূৰ্ণ স্পষ্টৰূপে পৌলে বুজাই দিছে যদি খ্ৰীষ্টৰ আত্মা নাই আমি তেওঁত নাই, কাৰণ যিমানে খ্ৰীষ্টক গ্ৰহণ কৰিছে আমি সকলোৱে তেওঁৰে। আৰু এক স্ক্ৰিপচাৰ আমি চাই ল'ম, ইফিচিয়া তাৰ 1:13 আৰু 14। ইফিচিয়া 1:13 আৰু 14। ইয়াত কৈছে, তেওঁতেই তোমালোকেও সত্যতাৰ বাক্য অৰ্থাৎ তোমালোকৰ পৰিত্ৰাণৰ সুবাৰ্তা শুনিবলৈ পায়, তেওঁতেই বিশ্বাসো কৰি অংগীকৃত পবিত্ৰ আত্মাৰে মোহৰ মৰা হ'ল। ঈশ্বৰৰ নিজস্ব মুক্তিৰ অপেক্ষাৰে তেওঁৰ প্ৰতাপৰ প্ৰশংসাৰ অৰ্থে সেই আত্মা আমাৰ উত্তৰাধিকাৰ বইনাস্বৰূপ হৈছে। এই শাস্ত্ৰাংশত আমি সম্পূৰ্ণ স্পষ্টৰূপে বুজি পাইছোঁ কেনেকৈ পৌলে বুজাব বিচাৰিছে এফিচিয়া মণ্ডলীক। ইয়াত ছালভেশ্যনৰ 3টা যোনটো অৰ্ডাৰ দিয়া হৈছে, প্ৰথমে সত্যতাৰ বাক্য প্ৰচাৰ কৰা হ'ল যাক আমি শুনিলোঁ কৈছে, পবিত্ৰ আত্মাৰ শুনা। দ্বিতীয়টো হৈছে বিশ্বাস কৰা, যেতিয়া আমি বাক্য শুনিলোঁ বিশ্বাস কৰিলোঁ। আৰু তৃতীয়টো হৈছে আমি যেতিয়া বিশ্বাস কৰি গ্ৰহণ কৰিলোঁ ঈশ্বৰক খ্ৰীষ্টক, তেতিয়া পবিত্ৰ আত্মাৰে আমাক মোহৰ মৰা হ'ল, ছালভেশ্যনৰ অৰ্ডাৰ। তো এইটো হৈছে সম্পূৰ্ণৰূপে এক প্ৰক্ৰিয়া। যেতিয়া নেকি আমি খ্ৰীষ্টক গ্ৰহণ কৰোঁ, যেতিয়া নেকি আমি সম্পূৰ্ণ হৃদয়ৰে তেওঁ খ্ৰীষ্টক নিজৰ জীৱনত ঠাই দিওঁ, আমাৰ পবিত্ৰ আত্মা আমাৰ জীৱনত আহে আৰু তেওঁ ডুৱেলিং কৰে। এতিয়া প্ৰশ্ন হ'ল যে পবিত্ৰ আত্মাত আমাৰ জীৱনত বাস কৰা বা পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱাটো কি? এইটো দুটা এটা ডিফাৰেণ্ট ৱৰ্ডছ হয়। পবিত্ৰ আত্মা গ্ৰহণ কৰা আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা, এইটো দুটা বেলেগ বেলেগ শব্দ হয়। আৰু ইয়াক বুজিবৰ কাৰণে আমি এটা শাস্ত্ৰাংশ পঢ়িম। আমি যেতিয়া ইফিচিয়া 5:18 পঢ়োঁ, ইয়াত কৈছে, আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নহ'বা, কিয়নো তাতে নষ্টামী আছে, কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা। দ্ৰাক্ষাৰসেৰে মতলীয়া নহ'বা, কিয়নো তাত নষ্টামী আছে, আত্মাৰে পৰিপূৰ্ণ হোৱা কৈছে। এতিয়া আত্মাৰে পৰিপূৰ্ণ হোৱাটো আৰু আত্মা বাস কৰাটো বা গ্ৰহণ কৰাটো এইটো ডিফাৰেণ্ট ৱৰ্ডছ, ইয়াত আমি গম পাইছোঁ। আৰু কিছুমান বহুতো শাস্ত্ৰাংশ আছে, ইভেন যীশুখ্ৰীষ্টৰ জীৱনৰ পৰা আমি চাবলৈ পাওঁ তেওঁ পবিত্ৰ আত্মাৰ গৰ্ভধাৰণ হ'ল, তেওঁ পবিত্ৰ আত্মাৰ বাপ্তিজো হ'ল, কিন্তু বহুত সময়ত বাইবেলত মেনশ্যন কৰা আছে তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ
বাক্য প্ৰচাৰ কৰিলে বা সুস্থতা কৰিলে কিছুমান ঠাইত লিখা আছে। তো এই সকলো হস্তাংশৰ পৰা আমি বুজিব পাৰোঁ যে পবিত্ৰ আত্মাক গ্ৰহণ কৰাটো আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱাটো এটা ডিফাৰেণ্ট ৱৰ্ডছ। এতিয়া পবিত্ৰ আত্মা গ্ৰহণ আমি তেতিয়াই কৰোঁ যেতিয়া নেকি আমি নিজৰ মুখেৰে খ্ৰীষ্টক স্বীকাৰ কৰোঁ আৰু নিজৰ জীৱনত তেওঁক ঠাই দিওঁ, তেওঁক আমি গ্ৰহণ কৰোঁ। পবিত্ৰ আত্মা আমাৰ জীৱনত বাস কৰে আৰু পবিত্ৰ আত্মাৰ ফুলফিলমেণ্ট কেতিয়া হয়, যেতিয়া নেকি আমি তেওঁক চলাবলৈ দিওঁ, আমাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ দিওঁ। এইটো এনেকুৱা যেনেকৈ আমি এটা ঘৰত বাস কৰিছোঁ না, ঘৰত বাস কৰিলে পবিত্ৰ আত্মা এই ঘৰত বাস কৰিছে, আমাৰ জীৱনৰ ঘৰত, আৰু এই তাত বাস কৰিছে। কিন্তু যেতিয়া নেকি আমি তেওঁক চলাবলৈ দিওঁ, তেওঁক ঘৰৰ গৰাকী পাতি দিওঁ, তেওঁ আমাৰ সকলো বস্তু চলাব, কিনিব লাগে, ক'ত যাব লাগে, কি কৰিব লাগে, যেতিয়া আমি তেওঁক নিয়ন্ত্ৰণ দিওঁ, তাৰ মানে আমি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওঁ। তো চলোৱা আৰু বাস কৰাটো বেলেগ বেলেগ হয়। আমি পবিত্ৰ আত্মা আমাৰ জীৱনত বাস কৰিছে আৰু যেতিয়া আমি তেওঁক সম্পূৰ্ণ নিয়ন্ত্ৰণ এৰি দিওঁ, তাৰ মানে আমি পবিত্ৰ আত্মাৰে চলিত হৈছোঁ আৰু পৰিপূৰ্ণ হৈছোঁ। এইটো হৈছে দুটা ডিফাৰেঞ্চ। এতিয়া আমি চাম যে পবিত্ৰ আত্মাৰ পৰিপূৰ্ণ হোৱাৰ চাইন কি হয়, পবিত্ৰ আত্মা যে আমাৰ জীৱনত আছে তাৰ চাইন কি হয়। বহুতে হয়তো ক'ব বিচাৰে যে এইটো চাইন হৈছে যে আমি পৰভাষাৰে কথা পাতোঁ, তেতিয়াহে আমি গম পাওঁ এই পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈছে। কিন্তু বাইবেলত অকল তিনিটা ইনষ্টেঞ্চেছ, তিনিটা উদাহৰণ আমি চাওঁ য'ত নেকি লোকসকলে ঈশ্বৰক গ্ৰহণ কৰিলে, খ্ৰীষ্টক গ্ৰহণ কৰিলে আৰু তেওঁলোকে পৰভাষাত কথা পাতিছিলে। কৰ্ম 2 অধ্যায় 6 পদ, 5 কৰ্ম 10 অধ্যায় 44 পৰা 46 পদ, 19 অধ্যায় 6 পদ। এই সকলো শাস্ত্ৰাংশত আমি যদি পঢ়োঁ আমি গম পাম লোকবিলাকে ঈশ্বৰক গ্ৰহণ কৰিলে, খ্ৰীষ্টক গ্ৰহণ কৰিলে আৰু লগে লগে তেওঁলোকে পবিত্ৰ আত্মাৰে কথা বতৰা কৰিছিলে। কিন্তু এই যোনটো কণ্টেক্স হয় ডিফাৰেণ্ট আছিলে। আৰু আন কিছুমান শাস্ত্ৰাংশ সম্পূৰ্ণ যদি আমি 5 কৰ্ম আৰু অন্য কিতাপসমূহ পঢ়োঁ আমি গম পাওঁ বিভিন্ন ঠাইত যেতিয়া নেকি লোকসকলে ঈশ্বৰক গ্ৰহণ কৰিলে, তেওঁলোকে পবিত্ৰ আত্মাক গ্ৰহণ কৰিলে, পবিত্ৰ আত্মা তেওঁলোকৰ ওপৰত আহিলে আৰু তেওঁলোকে পৰভাষাত কথা পোৱা নাছিলে। এতিয়া ফৰ এক্সাম্পল আমি যদি এই নপুংসকৰ কথা পাতোঁ, আমি 5 কৰ্ম 8 অধ্যায় 36 পৰা পঢ়িবলৈ পাওঁ, যেতিয়া নেকি ফিলিপে তাইক প্ৰচাৰ কৰিলে আৰু তাই গৈ কিনে সেই য'ত পানী পালে তাতে গৈ বাপ্তিস্মা ল'লে আৰু বাপ্তিস্মা লোৱাৰ পাছত তাত কোনো কথা লিখা নাই যে কেনেকৈ তেওঁ পৰভাষাৰে কথা পাতিলে, কিবা হৈ গ'ল, তেনেকুৱা নাই। কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব পাৰে, কিন্তু হয়তো কেতিয়াবা পৰভাষাৰে কথা নাপাতিব পাৰে। কাৰণ আমি যদি ৰোমিয়া 12 অধ্যায়, 1 কৰিন্থিয়া 12 অধ্যায়, এফেছিয়াছ 4 অধ্যায় পঢ়োঁ আমি গম পাম পবিত্ৰ আত্মাৰ কিছুমান গিফ্ট আছে, দান আছে, আৰু বহুত দানৰ ভিতৰত এটা দান হয় পৰভাষাৰে কথা পতা। তো এই দানটো হয়তো চবকে ঈশ্বৰে দিয়া নাই, চবৰে হয়তো বেলেগ বেলেগ আছে। তাক আমি 1 কৰিন্থিয়া 12 অধ্যায় পঢ়িলে গম পাম। প্ৰত্যেককে কিবা নহয় কিবা দান দিয়া হৈছে, কিন্তু প্ৰত্যেককে যে পৰভাষাৰে কথা ক'বলৈ দান দিয়া হৈছে এইটো নহয়। তো এইটো চাইন হ'ব পাৰে পবিত্ৰ আত্মাৰ, কিন্তু ওৱান অফ দ্য চাইন। তো বহুত ধৰণৰ পবিত্ৰ আত্মাৰ দান আছে যাৰ পৰা আমি গম পাব পাৰোঁ। তো এইটোৱেই নহয় যে পবিত্ৰ আত্মাৰে পৰভাষাৰে কথা পাতিছে তেতিয়াহে এই মানুহজনৰ পবিত্ৰ আত্মা আছে। এটা ৰং টিচিং আমি চাবলৈ পাওঁ আজি কিছুমান চাৰ্চেছবিলাকত, যেনেকৈ তেওঁলোকে পৰভাষা যদি নকয় পবিত্ৰ আত্মা নাই বুলি কয়। তো এইটো হ'বই নোৱাৰে। পবিত্ৰ আত্মাৰ দান হয়তো এটা দান হয় পৰভাষা, হয়তো চবৰে সেইটো থাকিব নোৱাৰে। এতিয়া বাইবেলৰ বিভিন্ন ইনষ্টেঞ্চেছ আমি চাবলৈ পাওঁ। এতিয়া আমি যদি 5 কৰ্ম 2 অধ্যায় 41 পৰা 42 পদ, 5 কৰ্ম 9 অধ্যায় 17 পৰা 18 পদ, 5 কৰ্ম 16 অধ্যায় 31 পৰা 32 পদ, এই শাস্ত্ৰাংশ যদি আমি পঢ়োঁ আমি গম পাম এই সকলো শাস্ত্ৰাংশত লোকবিলাকে ঈশ্বৰকটো গ্ৰহণ কৰিলে, খ্ৰীষ্টক গ্ৰহণ কৰিলে, পবিত্ৰ আত্মা তেওঁলোকৰ ওপৰত আহিলে, কিন্তু তেওঁলোকে পৰভাষাৰে কথা পতা নাই। অকল সেই তিনিটা শাস্ত্ৰাংশ চাই আমি ডিচাইড কৰিব নোৱাৰোঁ যে পৰভাষাত কথা পাতিবই লাগিব। এতিয়া কিছুমান লোক সেই প্ৰেছাৰত কেতিয়াবা বেলেগ বেলেগ ধৰণে মেমৰাইজ ৱৰ্ড কৈ কিনে হয়তো তেওঁলোকে দেখুৱাব বিচাৰে যে আমি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ আছোঁ, আৰু কিছুমানে হয়তো ক'ব বিচাৰে যে আমি এই ভাষা কৈ কিনে আমি আমাৰ পবিত্ৰতাটো দেখাইছোঁ। কিছুমান প্ৰেছাৰত আহি যায় আৰু কিছুমানে হয়তো আনৰ পৰা শুনি কিনে শিকি যায়। তো কিছুমান মেমৰাইজ ৱৰ্ড আমি শুনিবলৈ পাওঁ প্ৰাৰ্থনা কৰাত। এক প্ৰকাৰৰ ফৰাচী সদস্যবিলাকেও তেওঁলোকে লং ৱৰ্ড, কিছুমান কঠিন ৱৰ্ড লৈ কিনে তেওঁলোকে প্ৰাৰ্থনা কৰা আমি বাইবেলত দেখা পাওঁ। আৰু
কিছুমান সময়ত আমাৰ জীৱনত যদি আমি তুলনা কৰোঁ কিছুমান শব্দ তেনেকৈ আমি যোনটো মিনিংলেছ ৱৰ্ড হয় আমি নাজানোৱে কাৰোবাৰ পৰা শুনিছোঁ সেই শব্দবোৰ শুনি কিনে আমি প্ৰাৰ্থনাত সেইবিলাক ব্যৱহাৰ কৰোঁ এইবিলাক লজিকেল হয় নে নহয় বা এইবিলাক কৰিলে আমি সঁচাকৈ কি কৰিছোঁ তাক আমি হয়তো বহুত সময়ত বুজি নাপাওঁ জাষ্ট কোনোবাই কৈছে আমি শুনিছোঁ কোনোবাই দেখুৱাব বিচাৰিছে যে পবিত্ৰ আত্মা মোৰ ওচৰত আছে সেইকাৰণে তেওঁবিলাকে কিছুমান শব্দ কয় কিন্তু পৰভাষা যোনটো হয় আমি ডেফিনেটলি বুজি পাম লোকবিলাকৰ চালেই তেওঁবিলাকে কাৰণ কথোপকথন ঈশ্বৰ আৰু সেই ব্যক্তিৰ মাজত হয় তো সেই ব্যক্তি আৰু ঈশ্বৰৰ মাজত কথা বতৰা হওঁতে তাত কোনো মানে ভেজাল হোৱা দেখা নাপাব কিন্তু আজিৰ যি পৰভাষাত কোৱা কথা কিছুমান প্ৰাৰ্থনা সময়ত আমি শুনি পাওঁ আপুনি শুনিলেই বুজি পাব এইটো যে মেমৰাইজ ৱৰ্ড হয় কাৰণ চবেই সেই শব্দ শুনি কিনে কিছুমান লোকে জাষ্ট কৈ থাকে প্ৰাৰ্থনাত আমি বুজি পাব পাৰোঁ এক প্ৰকাৰৰ মকিং হয় ঈশ্বৰক মকিং কৰা হয় এই শব্দবোৰ ব্যৱহাৰ কৰি তো প্ৰিয়সকল হয়তো বহুতো দানৰ ভিতৰত এটা পৰভাষা দান হয় আৰু পবিত্ৰ আত্মাৰ চাইন হ'ব পাৰে কিন্তু এইটো ডিচাইড নকৰে যে কাৰোবাৰ ভিতৰত পবিত্ৰ আত্মা আছে নে নাই সবৰে দান বেলেগ বেলেগ আছে সবকে স্পিৰিচুৱেল গিফ্ট ঈশ্বৰে দিছে হয়তো এইটো বেলেগ বেলেগ হ'ব পাৰে এইটো ডিচাইড নকৰিব পবিত্ৰ আত্মা আছে নে নাই তো আমি তিনিটা কথা শিকিলোঁ পবিত্ৰ আত্মা আমাৰ জীৱনত কেতিয়া আহে যেতিয়া নেকি আমি ঈশ্বৰক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰোঁ দ্বিতীয় কথা পবিত্ৰ আত্মাক গ্ৰহণ কৰা আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা দুটা বেলেগ বেলেগ শব্দ হয় পবিত্ৰ আত্মা গ্ৰহণ আমি কেতিয়া কৰোঁ যেতিয়া নেকি যীশুখ্ৰীষ্টক আমি ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰোঁ পবিত্ৰ আত্মাৰ ফুলফিলমেণ্ট এইটো এটা প্ৰচেছ হয় আৰু এই প্ৰচেছটো এটা সালভেশ্যন প্ৰচেছ নিচিনা আৰু এইটো লং প্ৰচেছ হয় ডুৱেলিং যেতিয়া আমি সম্পূৰ্ণ নিয়ন্ত্ৰণ পবিত্ৰ আত্মাক চলাবলৈ দিওঁ আমাৰ জীৱন গৰাকী পাতোঁ তেওঁ যেতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰে আমি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওঁ আৰু তৃতীয়টো হৈছে যে পৰভাষাই এটা দান হয় অফক'ৰ্ছ কিন্তু এইটো এটাই চাইন যে পবিত্ৰ আত্মাৰ ভিতৰত হয় আছে সেইটো নহয় জাষ্ট এটা চাইন হয় আৰু বহুতৰ মাজত হয়তো এজনৰ থাকিব পাৰে তো এইটো ডিচাইড নহয় যে মোৰ ভিতৰত পবিত্ৰ আত্মা আছে নে নাই মই আশা কৰিছোঁ এই বাৰ্তাৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হ'ল ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক